Hello students, তো লৈ আহিছোঁ এখন নোটিফিকেশ্যন আৰু নোটিফিকেশ্যনখন হৈছে যিসকল ছাত্ৰ ছাত্ৰী HS 2025 দিব ওলাইছে তেওঁলোকৰ বাবে। তো নোটিছখন কিহৰ হয় সেই গোটেইখিনি কথা গম পাবা। তো ইয়াতে লিখিছে ইন ভিউ অফ স্মুথ কণ্ডাক্ট অফ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2025 ইজ নটিফাইড টু all the institutions under the Assam Higher Secondary Education Council that all the categories of candidates regular IP and NIP shall have to appear in the project examination in the subject which have project works. তো ইয়াতে কৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে HS 2025 দিব আৰু যি ছাবজেক্টবিলাকত প্ৰজেক্ট আছে 20 মাৰ্কছৰ তোমালোকে জানা যে কিছুমান ছাবজেক্টত কি থাকে 80 মাৰ্কছৰ থিয়ৰী থাকে আৰু 20 মাৰ্কছৰ প্ৰজেক্ট থাকে। তো কোনটো থাকে তাতো তলত দিয়া হৈ আছে, মই দেখাম বাৰু। তো তেওঁলোকে কি কৰিব লাগিব, প্ৰজেক্ট এক্সামিনেশ্যনত বহিব লাগিব, মানে প্ৰজেক্ট এক্সামিনেশ্যন দিব লাগিব। ইন দ্য এনচুইং হায়াৰ ছেকেণ্ডেৰী final examination 2025 accordingly the council decided to conduct said examination with a theory paper of 80 marks and a project works of 20 marks in respect of the following subjects which have project works. তো কি ভাবিছে এইবাৰ 2025 যিসকল হায়াৰ ছেকেণ্ডেৰী দিব তেওঁলোকক কি হ'ব, থিয়ৰী এক্সাম হ'ব 80 মাৰ্কছৰ আৰু প্ৰজেক্ট ৱৰ্ক দিয়া হ'ব 20 মাৰ্কছৰ। এতিয়া কোনকেইটা ছাবজেক্টৰ আছে সেইকেইটা চাই লওঁ। তো এইকেইটা ছাবজেক্টৰ আছে, প্ৰথমটো আছে একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, ইকনমিক্স, ফাইনেন্স, পলিটিকেল ছায়েন্সৰ আছে, ছ'চিয়লজিৰ আছে আৰু স্বদেশ অধ্যয়ন। এই 7টা ছাবজেক্টৰ কি আছে, প্ৰজেক্ট ৱৰ্কছ আছে। মানে এই 7টা ছাবজেক্টৰ কি হ'ব, 80 মাৰ্কছৰ থিয়ৰী হ'ব আৰু 20 মাৰ্কছৰ প্ৰজেক্ট জমা দিব লাগিব। প্ৰজেক্টটো কিদৰে ল'ব সেইখিনি গোটেই কথা ডিটেইলছত দিয়া হৈ আছে, পিছত কৈ আছোঁ। তলত লিখিছে এজ ছাচ দ্য হেডছ অফ দ্য ইনষ্টিটিউশ্যনছ আৰ ৰিকুৱেষ্টেড টু ইনফৰ্ম দ্য কনচাৰ্ণ হেড অফ দ্য ডিপাৰ্টমেণ্ট ছাবজেক্ট টিচাৰ্ছ এজ ৱেল এজ দ্য কেণ্ডিডেটছ অফ দ্য এবভ ছেইড ছাবজেক্ট এবভ দিছ নোটিফিকেশ্যন। ফাৰ্ডাৰ দ্য হেডছ অফ দ্য ইনষ্টিটিউশ্যন আৰ ৰিকুৱেষ্টেড টু কমপ্লিট দ্য টাস্ক অফ দ্য প্ৰজেক্ট ৱৰ্কছ বাই ডিচেম্বৰ 2024। তো এই যোনখিনি প্ৰজেক্ট লোৱা কাম 20 মাৰ্কছৰ যি প্ৰজেক্ট আছে সেইখিনি কি কৰিব এক্সামৰ আগতে হ'ব কামখিনি। আৰু সেইটো ডেটো এটা দিছে, ডেট নহয় মানে কৈছে যে ডিচেম্বৰ 2024 আগতে এইখিনি কাম শেষ কৰিব লাগিব। তো এইখিনি কামখিনি ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলকো জনোৱা হৈছে। আৰু ইয়াতে লিখিছে উইদাউট ফেইল ইট ইজ ৱৰ্থ মেনশ্যনিং হিয়াৰ ডেট এ ষ্টুডেণ্ট হেজ টু পাছ ইন দ্য থিয়ৰী এক্সামিনেশ্যন এণ্ড প্ৰজেক্ট ৱৰ্ক ছেপাৰেটলি ইন দ্য ৰেচপেক্ট অফ দ্য ছাবজেক্ট হেভিং প্ৰজেক্ট ৱৰ্কছ। তো কি কৈছে, ছাত্ৰ ছাত্ৰীসকলে মানে থিয়ৰী এক্সামতো পাছ কৰিব লাগিব, যোনটো 80 মাৰ্কছৰ ওপৰত পাছ কৰিবই লাগিব, লগতে এই প্ৰজেক্ট ৱৰ্কতো পাছ কৰিব লাগিব ছেপাৰেটলি গম পাইছা নে? থিয়ৰীতে ধৰা 80ৰ ভিতৰত তোমালোকৰ 24 পাব লাগে, ধৰিলোঁ 24 পাব লাগে, যে 24 তোমালোকে তাত পাই গ'লা। কিন্তু প্ৰজেক্টক যদি ফেইল কৰি গ'লা তেন্তে গোটেইখিনি ফেইল। কিন্তু প্ৰজেক্টত বেলেগকৈ পাছ কৰিব লাগিব, আকৌ থিয়ৰীত বেলেগকৈ পাছ কৰিব লাগিব। তো গতিকে যদি কোনোবাই ভাবিছা যে মই প্ৰজেক্ট ৱৰ্ক নিদিওঁ, বহুতৰ কি হয় এইবিলাক প্ৰজেক্ট নিদিয়াকৈ তেওঁলোকে বহি থাকে নজনাকৈ কথাবিলাক, তাৰপিছত তেওঁলোকৰ ৰিজাল্টটো ফেইল আহে। তো সেইকাৰণে প্ৰজেক্টটো দিবই লাগিব, মাষ্ট সেইটো দিবই লাগিব। আৰু বাকী ন'টিছখনটো বহুত ডাঙৰ আছে, আমাৰ যোনখিনি মেইন লাগে আমি সেইখিনিয়ে চাম। তো ইয়াতে দিছে কিছুমান নিয়ম দিছে ইয়াতে কেনেকৈ কি কৰিব লাগিব। 1 নম্বৰ দিছে ষ্টুডেণ্টছ মে বি গিভেন প্ৰজেক্ট ৱৰ্ক ইণ্ডিভিজুৱেলি অৰ ইন এ গ্ৰুপ ডিপেণ্ডিং আপন দ্য টোটেল নাম্বাৰ অফ দ্য ষ্টুডেণ্টছ ইন এ পাৰ্টিকুলাৰ ছাবজেক্ট। তো ইয়াতে মানে টিচাৰসকলক কোৱা হৈছে যে তেওঁলোকে প্ৰজেক্টটো ইণ্ডিভিজুৱেলি দিব পাৰে, মানে এজনকৈ দিব পাৰে বা গ্ৰুপত দিব পাৰে। সেইটো ডিপেণ্ড কৰিব ক্লাছ মানে কিমানজন ছাত্ৰ ছাত্ৰী সেই ছাবজেক্টটোত আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে দিব। নেক্সট পইণ্টটো দিছে দ্য কনচাৰ্ণ টিচাৰ মাষ্ট প্ৰভাইড গাইডেন্স টু দ্য ষ্টুডেণ্টছ ইন চিলেকশ্যন অফ দ্য প্ৰজেক্ট এণ্ড ইটছ প্ৰিপেৰেশ্যন এণ্ড কমপ্লিশ্যন। ইয়াতে দিছে যে ছাত্ৰ ছাত্ৰীসকলক গাইড কৰিব লাগিব, টিচাৰসকলে ছাত্ৰ ছাত্ৰীসকলে গাইড কৰিব লাগিব যে কিদৰে প্ৰজেক্টটো কমপ্লিট কৰিব, কিদৰে ছাবমিট কৰিব, সেইখিনি গাইড কৰিব লাগিব। 3rd নম্বৰ দিছে ফিল্ড ভিজিট বাই দ্য ষ্টুডেণ্টছ আণ্ডাৰ দ্য গাইডেন্স অফ দ্য কনচাৰ্ণ টিচাৰ মে বি আণ্ডাৰটেকেন এজ পাৰ ৰিকুৱাৰমেণ্ট অফ দ্য প্ৰজেক্ট অফ দ্য ইফ নেচেচেৰী। যদি ফিল্ড ৱৰ্ক হ'ব পাৰে, তোমালোকে এনেকুৱাও হ'ব পাৰে প্ৰজেক্টটো যে তোমালোকক কোনোবাত ফিল্ডত লৈ গ'ল, ফিল্ডত মানে কি ক'ৰবাত কোনো এডোখৰ ঠাইত লৈ গ'ল আৰু সেই ঠাইৰ বিষয়ে লিখিব দিলে, তেনেকুৱাও হ'ব পাৰে, তেওঁলোকে ল'ব পাৰে তেনেকুৱা এটা প্ৰজেক্ট। দ্য প্ৰজেক্ট শ্বুড বি কমপ্লিটেড বাই ডিচেম্বৰ 2024। সেইটো লিখাই আছিল আগতো, আমি পাইছিলোঁ যে ডিচেম্বৰৰ ভিতৰত প্ৰজেক্ট ৱৰ্কটো শেষ হ'ব লাগিব। দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন মাষ্ট এনচিয়'ৰ দ্য ছাবমিশ্যন অফ দ্য প্ৰজেক্ট ৱৰ্ক উইদিন দ্য ষ্টিপুলেটেড টাইম ফ্ৰেম। তো ইয়াতে কি কৈছে, হেড অফ দ্য ইনষ্টিটিউট মানে হয় প্ৰিন্সিপাল বা হেডমাষ্টাৰজনে কি কৰিব লাগিব, সেইটো এনচিয়'ৰ কৰিব লাগিব যে প্ৰজেক্ট
যাতে ডিসেম্বৰ আগতে জমা লোৱা হয় এভৰি গাইড টিচাৰ শুড হেভ responsibility to ensure the activities of the project work to be done by all individual students তো হেতু এনশিওর কৰিব লাগিব টিচাৰ সকলে যে যদিও গ্ৰুপ তেওঁলোকে যদি গ্ৰুপ প্ৰজেক্টটো দিয়ে যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী তাত ইনভলভমেণ্ট থাকে হেতু তেওঁলোকে এনশিওর কৰিব লাগিব project must be in own handwriting of the students A4 size paper on single side তো ইয়াতে কি কৈছে প্ৰজেক্টটো কি কৰিব লাগিব নিজৰ হাতৰ হ'ব লাগিব own handwriting মানে নিজে লিখা হ'ব লাগিব আৰু A4 সাইজত লিখিব লাগিব আৰু A4 সাইজৰ পেপাৰ ললেও তেওঁলোকে এটা সাইডে লিখিব পাৰিব দুইটা সাইডে both side লিখিব তেওঁলোকে নোৱাৰে the project report must be preserved properly in the institution Assam Higher Secondary Education Council may at time ask the institution to submit the report Assam Higher Secondary Office if necessary তো ইয়াতে কি কৈছে যে প্ৰজেক্ট বিলাক লৈ পেলাই ভালদৰে থব লাগিব ভালদৰে থব লাগিব আৰু যেতিয়া আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে সেই প্ৰজেক্টখিনি বিচাৰিব তেওঁলোকে সেইখিনি সাবমিট কৰিব লাগিব গতিকে একেবাৰে তোমালোকে কিন্তু হেতু ভাবি নলবা যে এটো এনে প্ৰজেক্ট লৈ আছে জিটি লিখি পেলাই দি দিও তেনেকুৱা নহয় কাৰণ যদিহে বোৰ্ডে বিচাৰি দিয়ে তাৰ পিছত কিন্তু চালে তোমালোকৰ নম্বৰৰ খেলিমেলি হ'ব গতিকে প্ৰজেক্টখিনি দিওতে অলপ ভালদৰে দিবা তো 9 নম্বৰ দিছে যে সাৰ্টিফিকেট গাইড ইজ annexed at annexer 1 পাছত 10 নম্বৰ দিছে সাৰ্টিফিকেট অফ দা হেড অফ দা ইনষ্টিটিউচন annexed at annexer 2 তো সেইখিনি মই দেখাই দিম বাৰু ডিক্লেৰেশ্যন বাই দা সাবমিট annexer at annexer 3 তো এইখিনি তলত আছে মই দেখাই আছো 12 নম্বৰ দিছে the student who has completed the submitted the project work may be awarded at least the required passing marks and same will have to be ensured by the head of the institution তো ইয়াতে কি কৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰজেক্টটো কমপ্লিট কৰিব আৰু সাবমিট কৰিব তেওঁলোকক এট লিষ্ট কি কৰিব দিয়া হৈছে পাসিং মাৰ্কটো দিব দিয়া হৈছে মানে বেছি নম্বৰটো দিয়া হ'ব কিন্তু এট লিষ্ট প্ৰজেক্টটো যদিও ধৰা কি বুলি কম মানে সাবমিট কৰিছে কমপ্লিট কৰিছে হয় না এট লিষ্ট যাতে ধৰা তোমালোকৰ ধৰা পাসিং মাৰ্কটো 10 ৰ ভিতৰত ধৰিলো মই 4 নম্বৰ তো কমসে কম 4 নম্বৰ তেওঁলোকক দিবই দিছে বেছি দিব পাৰিব কিন্তু কমসে কম 4 নম্বৰ তেওঁলোকক দিবই দিছে নেক্সট পইণ্টটো দিছে হেড অফ দা ইনষ্টিটিউচন উইল এনশিওর দ্যাট all the deserving students must be awarded marks according to their marks merits তো কৈছে যে মানে হেতু এনশিওর কৰিব দিছে যে যিসকলে ভালদৰে লিখিছে তেওঁলোকে যাতে ভাল নম্বৰ পায় হেতু এনশিওর কৰিব দিছে if a student fails to the project work the head of the institution must submit a report to the controller of the examination mentioning the reason of the failure যদিহে কোনোবাই প্ৰজেক্ট নিদিয়াকৈ থাকে তেন্তে জবাবদিহি কোন হ'ব হেড অফ দা ইনষ্টিটিউচন মানে প্ৰিন্সিপালে হেতু লিখি দিব লাগিব যে এই ছাত্ৰজনে বা এই ছাত্ৰীগৰাকীয়ে কিহৰ কাৰণে প্ৰজেক্টটো জমা দিয়া নাই হেতু ৰিজন লিখি পেলাই কন্ট্ৰোলৰ ওচৰত লিখি পেলাই দিব লাগিব ইন্টাৰনেল এক্সামিনেশ্যন shall be appointed by the HOD of the concerned department in the consultation with the head of the institution তো ইয়াতে ইন্টাৰনেল এক্সামিনেশ্যন কোনে ল'ব হেতু মানে প্ৰিন্সিপালে ডিসাইড কৰিব the internal examination shall enter marks in the respect of the candidate in the concerned subject on the portal আৰু হেখিনি প্ৰজেক্ট জমা লোৱাৰ পিছত কিমান নম্বৰ পালে হেখিনি আসাম হায়াৰ সেকেন্ডাৰী যোনটো পৰ্টেল আছে তাত ভৰাব লাগিব আৰু তাৰ পিছতে দিছে the head of the institution shall finally submit the marks of the candidates on the portal হেখিনি কলো মানে প্ৰিন্সিপালে কি কৰিব লাগিব হেখিনি পৰ্টেলত জমা দিব লাগিব তো বাকি এইখিনিটো নোটিফিকেশন আছে তলত দেখাও তো তোমালোকে প্ৰজেক্ট ৱৰ্ডৰ লগতে এনেকুৱা ধৰণৰ এখন মানে দিব লাগিব আৰু জমা সাৰ্টিফিকেট অফ গাইড তো এনেকৈ যিনখিনি লিখা আছে তোমালোকৰ নাম লিখিব লাগিব ক্লাছ নেম সাবজেক্ট নেম তাৰপিছত কোনো টপিক লৈছা স্কুলছ নেম তাৰপিছত ক্লাছ নেম ষ্টুডেণ্ট নেম তো গোটেইখিনি ইয়াতে লিখি পেলাই জমা দিব লাগিব দেখিছা তোমালোকে ইয়াতে সিগনেচাৰ লাগিব যোনে গাইড কৰিছে তেওঁ সিগনেচাৰ আৰু ষ্টুডেণ্টৰ সিগনেচাৰ তলতে ডেট আৰু প্লেছৰ দিব লাগিব মানে নাম দিব লাগিব নেক্সট আছে আৰু এটা এনে ধৰণৰ সাৰ্টিফিকেট কপি দিব লাগিব য'ত তোমাৰ একে ইয়াতে দেখিছা টপিকবিলাকৰ নাম দিব লাগিব টিচাৰ নাম দিব লাগিব ষ্টুডেণ্টৰ নাম দিব লাগিব তো এইখন মানে তোমালোকক সাৰ্টিফিকেট অফ হেড অফ দ্য ইনষ্টিটিউচন তো সাৰ্টিফিকেটখন দিয়া হ'ব কোনে হেড অফ দ্য ইনষ্টিটিউচনে দিব আৰু ইয়াতে তোমালোকৰ ইনষ্টিটিউটৰ সিলো লাগিব ইয়াতে কি দিছে হেড অফ দ্য ইনষ্টিটিউটৰ সিগনেচাৰ লাগিব আৰু ষ্টুডেণ্টৰ সিগনেচাৰ লাগিব তলত ডেট আৰু প্লেচ তো তোমালোকে ইয়াত যি আছে তোমালোকে চাই ল'বা নিজে কি ভৰাব লাগে আৰু এখন আছে
নেক্সট আছে আমাৰ ডিক্লেৰেশ্যন বাই দ্য ষ্টুডেণ্ট, এখন ডিক্লেৰেশ্যন ফৰ্ম এখন আছে, তো এইখনো ছাবমিট কৰিব লাগিব, যেনেকৈ আছে তেনেকৈ কৰিবা। ইয়াতো নাম চাম গোটেইখিনি ভৰাব লাগিব, বাকীখিনি ভৰাই পেলাই তেনেকৈ দিব লাগিব। তলত এনেকৈ ইনষ্টিটিউশ্যন নেম, ইনষ্টিটিউশ্যন কোড, ষ্টুডেণ্ট নেম, ক্লাছ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ছেশ্যন, সেই গোটেইখিনি আছে, সেই গোটেইখিনি তোমালোকে বনাই পেলাই দিব লাগিব। তো এইখিনি আছিলে, এইখিনি হয়তো তোমালোকৰ স্কুল বা কলেজত সোনকালে দিয়া হ'ব, গোটেইখিনি তোমালোকে গম পাবাই। কিন্তু প্ৰজেক্ট দিওঁতে অলপ সাৱধান হ'বা, ভালদৰে লিখিবা, আৰু প্ৰজেক্ট জমা নিদিয়াকৈ নাথাকিবা। প্ৰজেক্ট জমা নিদিলে তোমালোকৰ নম্বৰটো কমিবই, তাৰপিছত যদি প্ৰজেক্টত ফেইল কৰাই দিয়ে তোমালোকৰ কিন্তু ছাবজেক্টত ফেইল আহিব। গতিকে সেইখিনি কেতিয়াও ভুল নকৰিবা, এইখিনি কাম ধুনীয়াকৈ কৰা, নিজৰ টিচাৰৰ লগত কথা পাতিবা, কিদৰে কৰিব লাগিব, তেওঁলোকেতো গাইড কৰিব বুলি ইয়াত দিয়া হৈয়ে আছে। তো নিশ্চিতভাৱে তোমালোকে যদি গাইডেঞ্চৰ মতে কাম কৰা, তোমালোকে 20/20 পাব পাৰা। তো যাৰ বাবে কি হ'ব, তোমালোকৰ পাৰ্চেণ্টেজটো ইনক্ৰিজ হৈ যাব। গতিকে কোনেও যাতে ভুল নকৰি প্ৰজেক্ট ৱৰ্কটো ভালদৰে কৰে। তো এইখিনি আছিল আজি ভিডিঅ'ত ক'বলগীয়া। আজি ভিডিঅ'তে শেষ কৰি কি পঢ়িছে শিকালে।